বিটিসি অঞ্চলের উচ্ছেদের পরিকল্পনা কে করেছেন, প্রমোদ বড়ো নাকি হাগ্রামা মহিলারি? বিটিসি নির্বাচনের আগে উচ্ছেদ প্রসঙ্গ নিয়ে রাজনৈতিক মহলে তুমুল বিতর্ক। প্রমোদ বড়োর সমালোচনা কেন্দ্রীয় বিপিএফ সম্পাদক কামাল আজাদের। বিটিসির উন্নয়নে হাগ্রামার কোনো পরিকল্পনা নেই বলে ভেবে থাকলে মূর্খের স্বর্গে বাস করছেন প্রমোদ বড়ো, মন্তব্য কামাল আজাদের। বাক্সার হটাপাড়ায় বিপিএফ এর সংখ্যালঘু সেলের কার্যবাহী সভায় ভাষণ দিচ্ছিলেন কামাল আজাদ। শালবাড়ি থেকে প্রতিনিধি আমির আলীর এক প্রতিবেদন দেখুন। হ্যাঁ দেখো, আমরা এই মুহূর্তে রয়েছি বাক্সা জেলার হটাপাড়ায়, যেখানে বিপিএফ এর মাইনরিটি ছেলের কেন্দ্রীয় সমিতির একটা কার্যনির্বাহক সভা এখানে অনুষ্ঠিত হয়েছে। আর এই বাতরি কভারেজের মাঝখানে আমরা এই মুহূর্তে বিপিএফ এর কেন্দ্রীয় সম্পাদকের সাথে আছি, কামাল আজাদ। ওনার সাথে কিছু কথা বলতে চাইবো যে সেপ্টেম্বর মাসে সম্ভবত নির্বাচন অনুষ্ঠিত হবে, বিপিএফ এর বর্তমান প্রস্তুতি কেমন? আমার প্রস্তুতিটো ভাল, যথেষ্ট আৰু প্ৰায় সম্পূৰ্ণই হৈছে। আমাৰ বেলেগ দলৰ কেণ্ডিডেট এতিয়ালৈকে ঠিক হোৱা নাই। আমাৰ যিমান কেণ্ডিডেট প্ৰত্যাশী বহুত, আজিৰ পৰা 6-7 মাহমান আগতেই তেওঁলোকৰ পৰা এপ্লিকেশ্যন লোৱা হৈছিল, গতিকে কেণ্ডিডেট হিচাপেও তেওঁলোক প্ৰস্তুত হৈ আছে। খালি আমাৰ ফাইনেল লিষ্টটো ওলাব লাগিব কেণ্ডিডেটৰ, আৰু তাৰপিছত আমাৰ কেণ্ডিডেটসকলে নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ এবাৰ পাৰ্টিচিপেট কৰিব নিৰ্বাচনত। আমি সাজু, আমি সম্পূৰ্ণৰূপে সাজু। আমরা একটা বিষয় জানতে চাইবো যে ইউপিপিএলরা বলতে চাইছেন যে বিপিএফে বিশেষ করে বিগত যে 15 বছর কার্যকাল করেছে তার মাঝখানে সংখ্যালঘুদেরকে যথেষ্ট অসুবিধা রেখেছিল, এখানে গুলি ওখানে বারো হয়েছিল, কিন্তু সবচেয়ে ভালো প্ল্যাটফর্ম শান্তি নিয়ে এসছেন ইউপিপিএলরা। তারপরও আপনারা ওনাদেরকে বিভিন্ন ধরনের সমালোচনা করতে চাইছেন, এই বিষয়টা নিয়ে আসলে বিপিএফ ভালো, ইউপিপিএল বা ভালো সংখ্যালঘুদের জন্য? এইটো আমিও দেখিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া কোনো ধৰণৰ কাম কৰিব নোৱাৰি। যোৱা 5 বছৰত ডেভেলপমেণ্টৰ কাম কাজ হওক, চাকৰি বাকৰি একো দিব নোৱাৰি। বিটিচিৰ সমস্ত যিবিলাক শক্তি, স্বায়ত্তশাসিত অঞ্চল হিচাপে যিটো শক্তি, এই শক্তিবিলাক লাঘৱ কৰি যোৱা 5 বছৰ কি কৰিছে আমি চবেই দেখিছোঁ। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু তাৰোপৰি তেওঁ যিবিলাক প্ৰতিশ্ৰুতি দিছিল 2020 চনত, এই প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণৰূপে ফেইল হৈছে। তো এইবিলাকৰ উত্তৰ এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজৰ আগত দিব নোৱাৰে। এটা শান্তিৰ তেওঁ এটা পেকেজ বনাই পেলাই ৰাইজৰ আগত এতিয়া ৰাখিছে, যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতিত নাছিল। তো যিয়ে নহওক, আনিছে শান্তিৰ পেকেজটো আনিছে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই অকলে শান্তিৰ ক্ৰেডিটটো ল'ব খুজিছে, আৰু নিজে ক্ৰেডিটটো ল'ব গৈ বাকী এই অঞ্চলৰ বাকী আন যিমান ষ্টেক হোল্ডাৰ আছিল এই শান্তি প্ৰক্ৰিয়াটো আনাত তেওঁলোকক অপমান কৰিছে। এতিয়া বড়োসকলৰ মাজতে প্ৰমোদ বড়ো ডাঙৰীয়াই অকলে আন্দোলন কৰি পেলাই শান্তি আনা নাই, আজিৰ তাৰিখৰ স্থিতিটো আনা নাই। ইয়াৰ আগতে 2003 চনতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BLT-য়ে শান্তি প্ৰক্ৰিয়াটো স্থাপন কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী ভূমিকা পালন কৰিছিল। তাৰ উপৰি ভলেণ্টাৰী ফ'ৰ্চ আছে, NDFB আছে, এই সকলো সংগঠন, সকলো ষ্টেক হোল্ডাৰক আঁতৰাই ফেলে প্ৰমোদ বড়ো ডাঙৰীয়াই অকলে শান্তিৰ ক্ৰেডিটটো ল'ব খোজাটো মই ভাবোঁ অতি অপমানসূচক, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো নিজে কাৰেকশ্যন কৰিব লাগে। তাৰ উপৰি প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰীৰ শাসনকালত যিবিলাক অশান্তিকৰ ঘটনাৰ কথা কয়, এই অশান্তিকৰ ঘটনাবিলাকৰ নায়কটো খুদ প্ৰমোদ বড়োই আছিল। বা আজিৰ তাৰিখত তেওঁলোকৰ চৰকাৰত যিসকল ব্যক্তিয়ে সেইখিনি সময়ত অশান্তি কৰি আছিল, সেইসকল ব্যক্তিক লৈ তেওঁ চৰকাৰ বনাইছে, আৰু এতিয়া চৰকাৰৰ যি ৰাজ মালাই খাই আছে, মালাই খাই পেলাই তেওঁলোকৰ মুখত এতিয়া ৰাম নাম ওলালেতো নহ'ব। অশান্তিৰ নায়ক আছিল তেওঁলোক, যিমান ঘটনা ঘটিছিল তাৰ নায়ক আছিল তেওঁলোক। ডিভাইড আছাম 50-50 বুলি কৈ চুলি খুৰাই বড়োলেণ্ড ৰেষ্ট কৰি ৰেলপথ অৱৰোধ বিভিন্ন ধৰণৰ আন্দোলন কৰা ব্যক্তিজন তেওঁ নিজে, আৰু সেইটো হাগ্ৰামা মহিলাৰীৰ শাসনকালত তেওঁ কৰিছিল। আৰু এই সোপা কৰি তেওঁ এতিয়া একদম শান্তিৰ দূত বুলি নিজক জাহিৰ কৰিলে নহ'ব নহয়। গতিকে এইটো ৰাইজে বুজি পায়, এই কথাবিলাক ৰাইজে স্পষ্ট হৈছে আৰু ভালকৈ বুজি পাইছে। রাজ্যে বিভিন্ন জায়গায় উচ্ছেদ হচ্ছে, আর এই বিষয়টা নিয়ে বিটিসি সরকারের উচ্ছেদ নিয়ে কিছু পরিকল্পনা আছে, এই বিষয়টা নিয়ে আপনারা অপপ্রচার একটা চালাচ্ছেন বা আপনার নামও ওখানে সাঙুর খেয়েছে। আসলে এই অপপ্রচারে আপনারা বিটিসিতে কোনো ধরনের সফল পাবেন? এইটো অপপ্ৰচাৰ নহয়, এইটো প্ৰচাৰ। যিটো হৈ আছে এইটো জানিব লাগে ৰাইজে। প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেওঁৰ সাংগপাংগসকলেহে অপপ্ৰচাৰ চলাইছে। প্ৰমোদ বড়ো ডাঙৰীয়া উচ্ছেদক লৈ বদ্ধপৰিকৰ, আৰু তাৰ প্ৰমাণটো অলৰেডি যোৱা 4.5 বছৰত আমি দেখিছোঁ বিভিন্ন ঠাইত উচ্ছেদ চলোৱা হৈছে। আজি সেইটো গোসাইগাঁৱতে হওক চাহ বাগানৰ উচ্ছেদ,
আৰু এইটো হাছৰাওবাৰীত উচ্ছেদৰ নটিছ, ৰুণিখাৰাৰ উচ্ছেদ, পৰ্বতঝৰাত ৰিচেণ্টলি 2খন গাঁও উচ্ছেদৰ কাহিনী, তামোলপুৰত উচ্ছেদৰ জাননী, গোটেই বিটিচিত উচ্ছেদৰ জাননী, এইবিলাকতো ওনারা তো ওনারা ক্লিয়ারিফিকেশন দিচ্ছেন যে প্রমোদ বড়ো সরকার হলে কোনোদিন উচ্ছেদ হবে না, কিন্তু আপনারা বলছেন যে উচ্ছেদ হওয়ার এইটো সম্পূৰ্ণৰূপে কোনে কি অথৰিটিত এই কথাবিলাক কৈ আছে তাৰ কোনো বিশ্বাসযোগ্যতা নাই। প্ৰমোদ বড়ো চৰকাৰে উচ্ছেদৰ জাননী দিছে, উচ্ছেদৰ নটিছ দিছে, উচ্ছেদ কৰিছে, আৰু যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট যিজন এ বাৰে বাৰে মিডিয়াৰ আগত আহি স্পষ্টভাৱে কৈছে যে মই উচ্ছেদ কৰিমেই। এই এষাৰ স্পষ্ট তেওঁ মন্তব্য ৰাখিছে, আৰু তাতকৈ ডাঙৰ ডাঙৰ কিছুমান মন্তব্য ৰাখিছে যে আমি আৱশ্যক হ'লে আৱশ্যক নহয় আমি ভগৱানকো উচ্ছেদ কৰিম। তেনেকৈ ধৰণৰ ষ্টেটমেণ্ট দিয়া চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কি ৰেজুলেশ্যন এফিডেভিট অসম চৰকাৰক হাইকোৰ্টক ছাবমিট কৰিছে, এইবিলাক আমাৰ হাতত আছে। তাতে স্পষ্টভাৱে প্ৰমোদ বড়ো চৰকাৰে লিখিছে যে আমি ৰেগুলাৰ এভিকশ্যন ড্ৰাইভ বিটিচিত চলাম। তেওঁ নিজে এফিডেভিট জাৰি কৰিছে, আৰু সেই এফিডেভিটো ৰাজহুৱা। তো এই তথ্যবিলাক যেতিয়া আমি ৰাইজৰ আগত ৰাখি প্ৰচাৰ চলাইছোঁ, আমাৰ প্ৰচাৰটোক তেওঁলোকে ঢাকিবৰ কাৰণে তেওঁলোকেহে অপপ্ৰচাৰ চলাই মানুহক মানে কনফিউজ কৰি দিব বিচাৰিছে, আৰু কনফিউজ কৰি তেওঁলোকে ভোট লোৱাৰ যিটো ৰাজনীতি এইটো কৰিব খুজিছে, কিন্তু তেওঁলোকে নোৱাৰে। ৰাইজ স্পষ্ট প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি, তেওঁ যিটো BTR একৰ্ডৰ 7.2 দফা, BTC একৰ্ড, হাগ্ৰামা মহিলাৰীৰ একৰ্ডৰ 4.3 যিবিলাক দফাত যিবিলাক লিখা আছে আমাৰ প্ৰটেকশ্যনৰ কাৰণে, সুৰক্ষাৰ কাৰণে, এইবিলাক ৰাইজে তুলনা কৰি চাইছে। প্ৰমোদ বড়োইটো 7.2 দফাত উচ্ছেদ কৰিম বুলি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত চুক্তি কৰি আহিছে। তেনে প্ৰেক্ষাপটত প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকৈ ক'ব পাৰে উচ্ছেদ নকৰিম বুলি? বাইদেৱে এইবিলাক তেওঁলোকৰ ছেকেণ্ড কেটেগৰীৰ লিডাৰবিলাকেহে কৈ আছে। আজিলৈকে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এবাৰো ৰাইজৰ কাষত আহি স্পষ্টকৈ কোৱা নাই যে আমি উচ্ছেদ নকৰোঁ বুলি। হ্যাঁ, শেষ কিছুদিন ধরে দেখা যাচ্ছে যে রাজ্যের বিভিন্ন জায়গায় উচ্ছেদ হচ্ছে বা যে সকল অবৈধভাবে দখল করা হয়েছে, এই বিষয়টা নিয়ে কিন্তু যথেষ্ট একটা চর্চা আরও রাজনৈতিক মহলে যথেষ্ট একটা বিতর্কর সৃষ্টি হয়েছে। আর এই বিষয়টা কিন্তু বিটিসি নির্বাচনের একটা ভালো ইস্যু হয়ে উঠেছে। আর ইস্যুতে দেখা যাচ্ছে যে প্রমোদ বড়ো আসলে উচ্ছেদ করবে নাকি হাগ্রামা মহিলার উচ্ছেদ করবে, আসলে উচ্ছেদ কে করবে, আর যারা ভয় পাচ্ছে